प्रधानमंत्री नरेंद्र मोदी आदमपुरत आसिल और आदमपुरत फटो तुलिसे S-400 सुदर्शन चक्र मिसाइल सिस्टेমৰ सम्मुखत पाकिस्तानक ইয়াতকৈ শক্তিশালী বাৰ্তা আৰু নাই। কাৰণ মনত ৰাখিব পাকিস্তানৰ মিডিয়াৰ সম্মুখত তেওঁলোকৰ সেনা প্ৰধানে কিমান মিছা কথা কৈ আছিল, তেওঁলোকৰ সেনা প্ৰবক্তাই কিমান মিছা বিবৃতি দিছিল যে আমি S-400 ডেষ্ট্ৰয় কৰি দিছো। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আদমপুৰত উপস্থিত হয়, তেওঁ তাৰে পৰা সন্ত্ৰাসবাদী পাকিস্তানক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছিল। কিন্তু সমান্তৰালভাৱে দেশৰ জনতাক আন এটা বাৰ্তা গৈ আছে। ভাৰতীয় জনতা পাৰ্টিৰ নেতাই এতিয়া কৰ্ণেল সুফিয়া কুৰেশীক অপমান কৰি আছে। কাৰণ ভাৰতীয় জনতা পাৰ্টিৰ যিসকল মন্ত্ৰী আছে তেওঁলোকে কৰ্ণেল সুফিয়া কুৰেশীক সন্ত্ৰাসবাদীৰ ভনী বুলি কৈ আছে। মই ধেমালি কৰা নাই, সন্ত্ৰাসবাদীৰ ভনী বুলি কৈ আছে। আৰু এইটো কৈ আছে যে সন্ত্ৰাসবাদীবিলাকে পেণ্ট খুলি আমাৰ ধৰ্মীয় পৰিচয় সুধি আছিল। মোদীয়ে সেই সন্ত্ৰাসবাদীৰ ভনী কৰ্ণেল সুফিয়া কুৰেশীক পাকিস্তানক উত্তৰ দিবলৈ পঠিয়াইছে। এইটো ভাৰতীয় জনতা পাৰ্টিৰ মন্ত্ৰী আৰু নেতা কুঁৱৰ বিজয় শাহৰ ঘৃণনীয় মন্তব্য।